দেখিছেনে আজি অফিচলৈ কি মস্ত বেগটো লৈ যাব লগা হৈছে। ইয়াতে বেছিভাগ পাৰফিউমেৰে ভৰ্তি হৈ আছে। কিবা এটা অফাৰত আমি বাই ওৱান গেট ওৱান পাইছিলোঁ আৰু আমি দুজনে লোৱা দেখি পেলাই যিহেতু ফ্ৰেগ্ৰেন্সটো সকলোৰে ভাল লাগিলে, অফিচৰ আধা মানুহে অৰ্ডাৰ দিছে। আচলতে আমি অফিচত তেনেকৈ মিলি পেলাই গ্ৰ'চাৰী কিবা কিবি অৰ্ডাৰ দি থাকোঁ, তেতিয়া অফাৰতো অলপ পাই যাওঁ আৰু আমি শ্লটটো বুক কৰিছিলোঁ মানডে, কিন্তু আহি গৈছে ছানডে। যিহেতু অফিচৰ অৰ্ডাৰ আছিলে সেইটো কাৰণে উপায় নাই আৰু মই ঘৰতেই মাতি পেলাই লৈছোঁ। দাদাকেইজনে চিনি পায় যিহেতু, তো যাওঁতে আমাৰ ঘৰত দি গৈছে, সেইটো কাৰণে আজি কষ্ট কৰি লৈ যাব লগা হৈছে। আৰু এই যে বিভিন্ন ট্ৰেডিশ্যনেল গামোচাবিলাক দেখিছে, দেখি পেলাইতো গম পাইছে যে এই ক্লিপখিনি হৈছে নৰেন্দ্ৰ মোদী অহাৰ টাইমৰে। ভিডিঅ'টো বহুত পুৰণি হয়, মই যিহেতু সময় পোৱা নাছিলোঁ এডিট কৰিব, সেইটো কাৰণে ৰৈ গৈছিলে। এনিৱে আমি চাবোনো অৰ্ডাৰ কৰিছিলোঁ আৰু চাবোনটো মোৰ দুশ্মন আৰু মই দুইজনে মিলাই পেলাই লৈছিলোঁ, 8টা আছিলে। তাৰপাছত ফোন এটা আহিলে, পাৰ্চেল এটা আছে হেনো। ক'ৰ পৰা সোধোতে ক'লে যে এমাজন। বহু সময় ভাবিলোঁ, এমাজনৰ পৰাতো মই একো অৰ্ডাৰ কৰা নাই। তাৰ পাছত মোৰ হঠাতে মনত পৰিলে, মই কেইদিনমান আগতে এমাজনত আচলতে 2টা স্কিন কেয়াৰৰ প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ। তাৰে মই 2টাও কেঞ্চেল কৰিছিলোঁ, কিন্তু এটা কেঞ্চেল নহ'ল।